বন্ধুসকল নমস্কাৰ আশা কৰো আপোনালোক সকলো ভালে আছে আজি আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন জনাবলৈ চেষ্টা কৰিছিলো ইনফৰমেশনটো হল যে বৰ্তমান ৰাজ্যত লাখপতি বাইদেউৰ আঁচনি চলি আছে আৰু এই আঁচনিৰ বাবে যিসকল মহিলাই আবেদন কৰিছিলে তেওঁলোকৰ নামটো মোবাইলতে কেনেকৈ চাব তাৰে ইনফৰমেশন জনাবলৈ আজিৰ এই ভিডিঅটো লৈ আহিছিলো প্ৰথমতে চাওক মোবাইলত গুগলত যাব গুগলৰ ক্ৰমত যাব আৰু ক্ৰমত আপোনালোকে গুগলত টাচ কৰাৰ লগে লগে ক্ৰমত টাচ কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এখন উইন্ডো বা এনেকুৱা এখন স্ক্ৰিন দেখিবলৈ পাব আৰু এই স্ক্ৰিনখনত আপোনালোকে টাইপ কৰিব NRLM বুলি NRLM বুলি টাইপ কৰিব NRLM বুলি টাইপ কৰাৰ লগতে আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবসাইটটো পাব মই দেখাবলৈ যত্ন কৰিছো NRLM বুলি টাচ কৰাৰ লগে লগে এনেকুৱা এটা লিংক আহিব আৰু লিংকটো চাওক টাচ কৰাৰ লগে লগে ইয়াতে এইটো চাব ইয়াতে SHG ৰিপৰ্ট অৰ্থাৎ সেলফ হেল্প গ্ৰুপ ৰিপৰ্ট ইয়াতে আপোনালোকে টাচ কৰি দিব টাচ কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা এখন উইন্ডো খুল খাব আৰু উইন্ডোখনত চাওক আপোনালোকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ নাম উল্লেখ কৰা আছে তাৰ ভিতৰত আমাক অসমখন লাগে যেহেতু আপোনালোকে ইয়াতে অসমখন টাচ কৰি দিব টাচ কৰি দিয়াৰ লগে লগে আপোনালোকক এখন দ্বিতীয় স্ক্ৰিন খুল খাব আৰু ইয়াতে আমাৰ জিলাসমূহৰ নাম আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাব চাওক প্ৰথমতে 1 ৰ পৰা 10 অৰ্থাৎ 10খন জিলা দেখুৱাব আৰু প্ৰথমতে নিজৰ জিলাখন যদি বিচাৰি নেপায় তেতিয়া হলে হতাশ নহব আপোনালোকে ইয়ালৈ আহিব ইয়াতে চাওক নাম্বাৰ 1 10খন তাৰ পিছত নাম্বাৰ 2ত আপোনালোকে টাচ কৰি দিব তাৰ পিছত দ্বিতীয় স্ক্ৰিন এখনত আপোনালোকে আৰু 10খন দেখিবলৈ পাব তাৰ পিছত আপোনালোকৰ ইয়াতো যদি নিজৰ জিলাখনৰ নামটো বিচাৰি পোৱা নাই তেতিয়া হলে আপোনালোকে 3 নম্বৰত আপোনালোকে টাচ কৰি দিব আৰু তাতো যদি আপোনালোকে বিচাৰি নাপায় তেতিয়া হলে আপোনালোকে 4 নম্বৰত টাচ কৰি দিব অৰ্থাৎ সম্পূৰ্ণ জিলাৰ ইনফৰমেশনটো আপোনালোকে পাই যাব তে বন্ধুসকল চাওক আপোনালোকক দেখুৱাবলৈ বিচাৰিছো ধৰি লওক আপোনালোকৰ নিজৰ জিলাখন নগাঁও জিলা তেতিয়া হলে আপোনালোকে এই নগাঁও বুলি যেটো শব্দ ইয়াতে আছে এই নগাঁও ওয়াৰ্ডটোতে আপোনালোকে টাচ কৰি দিব আৰু টাচ কৰি দিয়াৰ লগে লগে আপোনালোকৰ যি ব্লক নগাঁও জিলাৰ যি সমূহ ব্লক সেই ব্লকসমূহ ইয়াতে শো হৈ যাব অৰ্থাৎ ইয়াতে স্ক্ৰিনত দেখিবলৈ পাব আৰু ব্লকসমূহত আপোনালোকে কোনটো ব্লকৰ অধীনত পৰে সেই ব্লকটো আপোনালোকে ধৰি লওক যদি আপোনালোকে কলিয়াবৰ ব্লকৰ অধীনত তেতিয়া হলে আপোনালোকে কলিয়াবৰটো টাচ কৰি দিব কলিয়াবৰটো টাচ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত গ্ৰাম পঞ্চায়ত অৰ্থাৎ গাঁও পঞ্চায়তৰ যি লিষ্ট সেই লিষ্টখন খুল খাই আহিব আৰু চাওক ইয়াতে 10খন দেখুৱাইছে কলিয়াবৰৰ অধীনত এই গাঁও পঞ্চায়তৰ লিষ্টখন খুল খাব তাৰ খুল খোৱাৰ লগে লগে যদি আপোনালোকৰ ধৰি লওক গাঁও পঞ্চায়তৰ নামটো যদি হাতবৰ হয় তেতিয়া হলে আপোনালোকে হাতবৰটো আপোনালোকে টাচ কৰি দিব আৰু হাতবৰটো টাচ কৰি দিয়াৰ লগে লগে আপোনালোকে গাঁওসমূহৰ নাম দেখিবলৈ পাব আৰু নিজৰ গাঁওখনৰ নামটোত আপোনালোকে টাচ কৰিব নিজৰ গাঁওখনৰ নামটো যদি ধৰি লওক মই এটা উদাহৰণ ধৰিছো বামুনি পথাৰ যদি বামুনি পথাৰ হয় তেতিয়া হলে আপোনালোকে এই বামুনি পথাৰ ওয়াৰ্ডটোত আপোনালোকে টাচ কৰি দিব আৰু তেতিয়া আপোনালোকৰ গ্ৰুপৰ নামসমূহ দেখিবলৈ পাব এনেকৈ তেওঁলোকে বামুনি পথাৰৰ অধীনত ধৰি লওক কেইটা গ্ৰুপে আবেদন কৰিছিলে তেওঁলোকৰ স্পষ্টকৈ তেওঁলোকৰ নাম দেখিবলৈ পাব তাৰ পিছত আপোনালোকৰ ধৰি লওক নিজৰ গ্ৰুপৰ নামটো এটা মই ধৰি ললো এক্সাম্পল নয়নজ্যোতি আত্মসহায়ক গোট এই নয়নজ্যোতি আত্মসহায়ক গোটৰ অধীনত ধৰি লওক কোনে কোনে আবেদন কৰিছিলে তেওঁলোকৰ নামটো যদি আপোনালোকে চাবলৈ বিচাৰে তেতিয়া হলে চাওক ইয়াতে টাচ কৰি দিয়ক আৰু তেওঁলোকৰ নামটো ইয়াতে তেওঁলোকে শো হ'ব অৰ্থাৎ তেওঁলোকে কোনটো বেংক দিছে তেওঁলোকৰ গোটেই ডিটেইলছ ধুনিয়াকৈ তেওঁলোকে নাম সহ একদম মেম্বাৰ কোড সহ ধুনিয়াকৈ আহিব তে বন্ধুসকল চাওক যিসকলে এই আঁচনিৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ মনটো যদি এতিয়াও কিবা এটা দুধুৰ মুধুৰ বা তেনেকুৱা এটা কনফিউজনত আছে তেতিয়া হলে আপোনালোকে NRLM যি অফিচিয়েল গভৰ্ণমেণ্ট ৱেবসাইট অৰ্থাৎ চৰকাৰী যিটো ৱেবসাইট সেই ৱেবসাইটত গৈ আপোনালোকে নিজৰ নামটো চাই ল'ব পাৰিব